লৈ বৰগান সমষ্টিত 5বাৰ যোগদান কাৰ্যসূচী লোৱা হৈছে। এতিয়ালৈকে 7,000 যোৱাবাৰ আমি 7,672 আজিলৈ হ'ব ক্লাছ হ'ব। আজি 1,562 পৰিয়ালে আজি চিপিআইএমৰ কেণ্ডিডেট, ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট আৰু এপিএছএলচি টোটেলি 1,652 পৰিয়ালে আজি যোগদান কৰা হৈছে। গতিকে বেলেগ কাৰ্যসূচী নাই, যোগদান কাৰ্যসূচী আছে। গতিকে এনেধৰণৰ সমান্তৰাল হিচাপে কোনোবা কোনোবা আছে। এটা সমষ্টিত 8টাই কক্ষ 4, 5, 6 বাৰ মানলৈকে, কোনোবা কোনোবা সমষ্টিত 7 বাৰ 8 বাৰলৈকে হোৱা পুৰস্কাৰ কৰে। গতিকে এইবাৰ মানুহে পৰিৱৰ্তন যিটো দেখা পাইছে যে বিজেপি নৰেন্দ্ৰ মোদী ডাঙৰীয়া কাৰ্বি আংলঙত যিটো স্থায়ী শান্তি আনিছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কাৰ্বি আংলঙক সকলো জাতি জনগোষ্ঠীৰ লগত লৈ এটা স্থায়ী শান্তি যিটো উপহাৰ দিয়াৰ কাৰণে, কাৰণ যিমানখিনি উগ্ৰপন্থীৰ লগত আলাপ আলোচনা কৰি ইয়াৰ স্থায়ী শান্তি চুক্তি কৰা হৈছে। সেইকাৰণে মানুহবিলাক লাহে লাহে গম পাইছে বিজেপিয়ে ডেভেলপমেণ্টৰ কাম কৰে, বিজেপিয়ে স্থায়ী শান্তি আনে, বিজেপিয়ে সকলো জাতি জনগোষ্ঠীৰ লগত লৈহে কাম কৰে। এইটো গোটেইখিনি গম পাই মানুহে এটা ওলাই আহিছে। কংগ্ৰেছ আৰু এপিএছএলচি তেওঁলোকক খালি মনসজা কথাবিলাক কৰে, তেওঁলোকক অপপ্ৰচাৰ, ৰাজনীতিৰ ষড়যন্ত্ৰ, পলিটিকেল কনস্পিৰেচি, পলিটিকেল মটিভেটেড, তেওঁলোকে নিজৰ পলিটিকেল বেনিফিট ল'বৰ কাৰণে তেওঁলোকে সেইবিলাকৰ মনসজা কথা তেওঁলোকে অপপ্ৰচাৰ কৰি আছে। গতিকে সেই যিমান অপপ্ৰচাৰ কৰে, যিমান প্ৰেছ বিট দিয়ে, তেওঁলোকে দিনে দিনে ইয়াক কংগ্ৰেছ দলৰ পৰা ত্যাগ কৰি আৰু লগতে এপিএছএলচি দলৰ পৰা ত্যাগ কৰি, চিপিআইএমৰ দলৰ পৰা ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি, আপোনালোকে গম পাব, অতি সোনকালে গম পাব, আপুনি ভাবা আচৰিত হ'ব। নতুনকৈ ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ গঠন কৰা জেনেৰেল ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি ছেক্ৰেটাৰী, অফিচ বেয়া, মেম্বাৰ টোটেল 20 জন একেলগে ত্যাগ কৰি, কংগ্ৰেছৰ পৰা ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছে। বেছি সময় নাই, এইটো মাহতে যোগদান কৰা হ'ব। গতিকে ৰাইজে মানে আমাক আশীৰ্বাদ গোটেইখিনি পূৰণ কৰা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।